हेलो ভিউয়াर्स वेलकम टू माय यूट्यूब चैनल डेली इनफरमेशन। तो যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে পেটত এলটমেন্ট পাইছা বা সিট পাইছা তোমালোকৰ যিখিনি বৰ্তমান কোশ্চেন আহি আছে এ টু জেড এইটো ভিডিঅ'ৰ যোগেদি এটা ভিডিঅ'ৰ যোগেদি তোমালোকৰ লগত শ্বেয়াৰ কৰি দিম। তো ভিডিঅ'টো শেষলৈ চাই থাকিবা। এটা টপিক তোমালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হ'ব, যেহেতু মই ভিডিঅ' দিবলৈ সময় পোৱা নাই, সেইকাৰণে এটা ভিডিঅ'ৰ যোগেদি তোমালোকৰ লগত গোটেইখিনি ডিটেইলছ শ্বেয়াৰ কৰিম। যোনখিনি তোমালোকৰ কোশ্চেন হৈ আছে বা তোমালোকে মোক হোৱাটছআপত যোগেদি সুধি আছা, কমেণ্টত সুধি আছা, লগতে তোমালোকক দেখুৱাম যে একচেপ্টেন্স লেটাৰ কেনেকৈ আপলোড কৰিবা আৰু ফৰ্মটো কেনেকৈ ফিল আপ কৰিবা, একচেপ্টেন্স লেটাৰ যোনটো আছে সেইটো কেনেকৈ ফিল আপ কৰিবা। তো গোটেইখিনি পাবা। যোনখিনি কোশ্চেন যে সিট এলটমেন্ট তোমাৰ বেলেগ কাষ্টত কিয় আহি গ'ল, আনৰিজাৰ্ভত কিয় আহিল, একচেপ্ট কৰিবা নে ৰিজেক্ট কৰিবা, আপগ্ৰেডেশ্যন কেতিয়া হ'ব, কি কৰিলে কি হ'ব, তুমি কিয় পোৱা নাই সিট, এতিয়াও বেলেগে কিয় পাই গ'ল, ব্ৰাঞ্চ চেঞ্জ কেতিয়া কৰিব পাৰিবা, কলেজ চেঞ্জ কেতিয়া কৰিব পাৰিবা, এনেকুৱা ধৰণৰ কোশ্চেন আহি আছে। গোটেইখিনি ডিটেইলছ তোমালোকে পাই যাবা। তো প্ৰথমে মই ভিজিট কৰি আছোঁ DTEৰ যোনটো অফিচিয়েল ৱেবছাইট dte.assam.gov.in। ইয়াতে ভিজিট কৰাৰ পিছত তোমালোকে নিশ্চয় জানা লগ ইন কৰিব লাগিব। লগ ইন কৰিলে তুমি প্ৰথমে একচেপ্ট কৰিব লাগিব। তো একচেপ্ট কৰিবা নে ৰিজেক্ট কৰিবা, এইটো কোশ্চেন তোমালোকৰ বহুতৰ আহি আছে, বহুতে কৰি আছা, বহুত কনফিউজ এইটো লৈ। তো তোমালোকক দেখুৱাই দিম তাতে তিনিটা যে অপশ্যন আছে সেই তিনিটা অপশ্যন তুমি কেনেকৈ ফিল আপ কৰিবা। তো মই লগ ইন কৰিলোঁ, পেটৰ ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থ মাৰি কেপচাৰ মাৰাৰ পিছত লগ ইন কৰাৰ পিছত তেনেকুৱা আহিছে কংগ্ৰেচুলেশ্যন, মানে সিট পাইছে। তো সিট পাইছা, এতিয়া তোমালোকৰ পেণ্ডিং কিয় দেখুৱাই আছে, এইটো এটা কোশ্চেন আছিলে যে ইয়াতে যোনটো পেণ্ডিং এলটমেণ্ট লেটাৰ পেণ্ডিং সেইটো কিয় পেণ্ডিং দেখাই আছে। এলটমেণ্ট পাইছে কিমান নম্বৰত চোৱা, প্ৰিফাৰেঞ্চ কিমান আছিলে, 51 নম্বৰ প্ৰিফাৰেঞ্চত আছিলে। এলটেড কেটেগৰী, ইয়াতে এলটেড কেটেগৰী OBC MOBCতে পাইছে। তোমালোকে বহুতে OBC MOBC বা বেলেগ কিবা কাষ্ট হয়, কিন্তু তোমালোকৰ আনৰিজাৰ্ভ দেখাই আছে। কিয় দেখাই আছে, কাৰণ তোমালোকে ভাল মাৰ্ক পাইছা, তোমালোকৰ ৰিজাৰ্ভেশ্যনৰ দৰকাৰ হোৱা নাই, তুমি অপেন কেটেগৰী বা আনৰিজাৰ্ভতে পাই গৈছা, সেইটো কোনো প্ৰব্লেম নহয়। তোমালোকক কনচিডাৰ কৰি দিছে ভাল মাৰ্ক পাইছা কাৰণে। তোমালোকে এতিয়া যদি OBC কাষ্টৰ হয় তোমালোকে OBCৰ এনচিএল নিদিলেও তোমালোকৰ প্ৰব্লেম নহ'ব যদি আনৰিজাৰ্ভত পাইছা। কিন্তু তোমালোকৰ যিহেতু আপগ্ৰেডেশ্যন হ'ব পাৰে তেতিয়া কাষ্টত আপগ্ৰেডেশ্যন হৈ যাব পাৰে। তো এতিয়া কথা হ'ল তোমালোকৰ ইয়াতে নিশ্চয় এইটো কি কৰিব লাগিব, প্লিজ কনফাৰ্ম হুইদাৰ ইউ ৱান্ট টু একচেপ্ট দি এবভ। ওপৰত যোনটো সিট, অৰ্থাৎ ইয়াতে যে সিট পাইছে, মই যোনটো কৰি আছোঁ ইলেক্ট্ৰিকেল ব্ৰাঞ্চত পাইছে, কৰিমগঞ্জ পলিটেকনিকত পাইছে, তাৰপিছত এইটো একচেপ্ট কৰিব নে ৰিজেক্ট কৰিব। এতিয়া কথা হ'ল তোমালোকৰ কনফিউজখিনি আগত দূৰ কৰি লওঁ। যিখিনিয়ে ভাবি আছা যে মই 4 নম্বৰ প্ৰিফাৰেঞ্চত পালোঁ, 7 নম্বৰ প্ৰিফাৰেঞ্চত পালোঁ, মোৰ তাত যাব মন নাই, এইটো কোশ্চেন তোমালোকে কৰি আছা। যাব মন নাই যদি প্ৰিফাৰেঞ্চ দিব নালাগিছিলে, যদি পাইছা এতিয়াতো উপায় নাই, একচেপ্ট কৰিবা নে ৰিজেক্ট কৰিবা। তো একচেপ্ট কৰিলে কি হ'ব, ইয়াতে চোৱা তিনিটা অপশ্যন আছে, একচেপ্ট, তাৰপিছত ৰিজেক্ট দি কাৰেণ্ট, ইয়াতে কৈছে ৰিজেক্ট দি কাৰেণ্ট এলটমেণ্ট বাট to be considered for the further round, reject and exit from the entire counseling process। তো ইয়াতে তিনিটাই মন কৰিবলগীয়া। যদি একচেপ্ট কৰা, যদি তুমি একচেপ্ট কৰিছা, এতিয়া য'তে পাইছা আৰু তুমি এতিয়া ভাবিছা মই 4 নম্বৰত পালোঁ তাত যাব মন নাই, যদি যাব মন নাই প্ৰিফাৰেঞ্চ দিয়াটো তোমাৰ ভুল হৈছে। তুমি একচেপ্ট কৰি দিয়া, মোৰ মতে তুমি য'ত পাইছা তাতে একচেপ্ট কৰি দিয়া। একচেপ্ট কৰিলে তোমালোকৰ আপগ্ৰেডেশ্যন হ'ব। আপগ্ৰেডেশ্যন এতিয়া ধৰা যদি তুমি কৰিমগঞ্জতে পাইছা চিভিলত 4 নম্বৰত, এতিয়া তোমাৰ 3 নম্বৰ 2 নম্বৰ আৰু 1 নম্বৰ এই তিনিটা প্ৰিফাৰেঞ্চ থাকি গ'ল, ইয়াতেহে তোমাৰ আপগ্ৰেডেশ্যন হ'ব, তলৰ পিনে কিন্তু নাযায়। আপগ্ৰেডেশ্যন হ'ব, কিন্তু আপগ্ৰেডেশ্যন হ'ব বুলি সেইটো আকৌ চিয়ৰটি ক'ব নোৱাৰা, আপগ্ৰেডেশ্যন নহ'বও পাৰে। নহ'লে যদি আপগ্ৰেডেশ্যন নহয়, তুমি যদি বৰ্তমান এইটো ছেকেণ্ড অপশ্যনটো মাৰি দিয়া, ইয়াতে যোনটো ছেকেণ্ড অপশ্যন আছে যে ৰিজেক্ট দি কাৰেণ্ট এলটমেণ্ট বাট টু বি কনচিডাৰ ফৰ দি ফাৰ্ডাৰ ৰাউণ্ড, যদি এইটো মাৰি দিয়া, তুমি এতিয়া ধৰা মই যেনেকৈ ক'লোঁ কৰিমগঞ্জতে 4 নম্বৰ প্ৰিফাৰেঞ্চতে পাইছা, যদি পাইছা সেইটো যদি ৰিজেক্ট কৰি দিয়া, 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ প্ৰিফাৰেঞ্চ এইকেইটাত চিট কিন্তু আকৌ পিছত নাপাবও পাৰা, চিয়ৰ নাই। পালেতো ভাল কথা, নাপালে কিন্তু তুমি আকৌ সেই 4 নম্বৰ কৰিমগঞ্জত পাইছিলা সেইটো ৰিটাৰ্ণ ল'ম বুলি ভাবিবা, সেইটো কিন্তু কেঞ্চেল হৈ যাব, সেইটোত কিন্তু আকৌ নোপোৱা। এনেকৈ পলিটেকনিকৰ চিটৰ পৰা তুমি বঞ্চিতও হ'ব পাৰা। সেইকাৰণে মোৰ মতে তোমালোকে একচেপ্ট কৰি দিয়া, একচেপ্ট কৰি দি একচেপ্টেন্স লেটাৰ আপলোড কৰি দিয়া, এডমিশ্যন হৈ যাওক। তাৰপিছত হয়তো 2 নম্বৰ 3 নম্বৰ সেইকেইটাত বা ওপৰৰ প্ৰিফাৰেঞ্চ দিয়াৰ কেইটাত তোমাৰ আপগ্ৰেডেশ্যন হ'ব পাৰে। আপগ্ৰেডেশ্যন হৈ গ'ল, ভাল কথা, তেতিয়াতো নিশ্চয় তোমালোকৰ চেঞ্জ হৈ গ'ল। তো তোমালোকে এতিয়া বহুতে সুধি আছা যে ট্ৰান্সফাৰ ল'ব পাৰিম নে নাই বা ব্ৰাঞ্চ চেঞ্জ কৰিম নে নাই, কৰিব পাৰিম নে নাই, সেইবোৰ লাষ্টৰ কথা, পিছৰ কথা, কাৰণ এতিয়াও তোমালোকৰ ফুল কাউন্সেলিং প্ৰচেছ কমপ্লিট হোৱা নাই। কাৰণ তোমালোকৰ বহুতৰ আপগ্ৰেডেশ্যন হ'ব পাৰে, কিছুমানৰ কেঞ্চেল হ'ব পাৰে, এনেকুৱা আছেই। লাষ্টতহে তোমাৰ ট্ৰান্সফাৰৰ কথা আহিব, কলেজ ট্ৰান্সফাৰ বা ব্ৰাঞ্চ চেঞ্জৰ কথা আহিব। ব্ৰাঞ্চ চেঞ্জ কৰিব পৰা যায়, কলেজো ট্ৰান্সফাৰ কৰিব পৰা যায়, সেইবোৰ লাষ্টতে। কাৰণ তুমি য'ত আজি আছা এডমিশ্যন হ'লা, একচেপ্ট কৰিলা, তাতে নাথাকিবও পাৰা, তোমাৰ আপগ্ৰেডেশ্যন হৈ যাব পাৰে। তো এতিয়া মই একচেপ্ট কৰিম। তো একচেপ্ট কৰিলে ইউআৰ কেটেগৰীত আহিছে, একচেপ্ট ৰিজেক্ট কৰিলে কি হ'ব এইটো ভাবিছা। 3 নম্বৰটো যদি কৰা, তুমি মানে পলিটেকনিক পঢ়া এৰি দিলা, কোনো ধৰণৰ চিট নালাগে। ইয়াতে যোনটো অপশ্যন আছে ৰিজেক্ট এণ্ড এক্সিট, তুমি ৰিজেক্ট কৰি দিলা আৰু এক্সিট হৈ গ'লা, তুমি আৰু পলিটেকনিক নপঢ়া বুলি ভাবিছা, তেতিয়াহে। আৰু এনেকুৱা আছে কিছুমান যে মই কিয় চিট নাপালোঁ, মোতকৈ কম মাৰ্কত পালে, সেইটো প্ৰিফাৰেঞ্চৰ লগত কথা। মই সেইকাৰণে কৈছিলোঁ প্ৰিফাৰেঞ্চ বহুত ইম্পৰ্টেণ্ট। তুমি য'ত দিছা প্ৰিফাৰেঞ্চ সেইখিনিত বেলেগে দিয়া নাই, বেলেগে যদি দিছে
তোমালোকে চাবা বেলেগে য'ত দিছে তুমি দিয়া নাছিলে সেইকাৰণে তাত কম মাৰ্ক পায়ো তোমাতকৈ কম মাৰ্ক পাই যাব পাৰে কিন্তু তুমি পোৱা নাই কিন্তু কাউন্সিলিঙৰ আৰু এলটমেণ্ট আহিব আৰু 4-5টামান আহিব তোমালোকৰ নামো হয়তো আহি যাব তো একচেপ্টেঞ্চ লেটাৰটো মই এতিয়া তোমালোকক কেনেকৈ ডাউনলোড কৰিবা আৰু আপলোড কৰিবা নেক্সট ষ্টেপ কি হ'ব সেইখিনিলৈ এতিয়াহে আগবাঢ়িম কাৰণ প্ৰথম তোমালোকৰ কুৱেশ্যনখিনি দূৰ কৰি ল'লোঁ তো আপগ্ৰেডেশ্যন হ'ব যদি তুমি ফাৰ্ষ্টৰটো একচেপ্ট কৰা তেতিয়া আপগ্ৰেডেশ্যন হ'ব আৰু ছেকেণ্ডটো তোমাৰ লাষ্টত যিকেইটা বাচি গ'ল এতিয়া ধৰা তোমাৰ সম্ভৱ নহয় বহুত দূৰত পৰি গৈছে বহুত দূৰ এতিয়া কৰিমগঞ্জত লয়াৰ আছামৰ পৰা যাব মন নাই তুমি সেইটো ৰিজেক্ট বা ছেকেণ্ড অপশ্যনটো মাৰিব পাৰা ছেকেণ্ডটো মাৰিব পাৰা কিন্তু তুমি সেইটো নিজে ভাবি চাবা কিন্তু সেই ওপৰৰ কেইটা ছিট তুমি পাবও পাৰা নাপাবও পাৰা যদি বিচাৰা যে মোৰ সম্ভৱে নহয় ছেকেণ্ডটো মাৰিব পাৰা কিন্তু মই কৈ আছোঁ একচেপ্ট কৰাটোৱে ভাল তো মই একচেপ্ট কৰিম এতিয়া মই যোনটো কৰি আছোঁ একচেপ্ট কৰাৰ লগে লগ তলত কোনটো ইয়াতে একচেপ্টেঞ্চ লেটাৰ ডাউনলোডৰ অপশ্যন আহিব তো ইয়াতে ক্লিক কৰিবা নিজৰ নামতে একচেপ্টেঞ্চ লেটাৰ হৈছে বুলি ক'ব পাৰোঁ নেটা ফৰ্মেটতে তোমালোকে যে কৰিবা সেনেকুৱা নহয় কিমান নম্বৰ প্ৰিফাৰেঞ্চত পাইছা ক'ত পাইছা সেইখিনি ডাইৰেক্ট লিখাই থাকে তুমি জাষ্ট তোমাৰ নামটো পেটৰ ৰোল নম্বৰ তাৰপিছত গাৰ্জেনৰ চাইন তোমাৰ চাইন এড্ৰেছ সেইখিনি লিখিব লাগে তো সেইখিনি লিখিব লাগে তাৰপিছত আপলোড কৰিব লাগে 300 কেবিতকৈ কমত তো তোমালোকে এইখিনি আগত নিজে যদি একচেপ্ট কৰা একচেপ্ট কৰিবা কৰাৰ পিছত এইটো প্ৰিণ্ট আউট কৰিবা তাৰপিছত ইয়াতে আপলোড কৰিবা তো মই যাৰ কৰি আছোঁ তাৰটো প্ৰিণ্ট আউট কৰা হ'ল তো মই এবাৰ দেখুৱাই দিওঁ কেনেকৈ লিখিবা সেইটো লৈও বহুতে কুৱেশ্যন কৰি আছা মই তোমালোকক দেখুৱাই দিলোঁ আগত তো এইটো হ'ল একচেপ্টেঞ্চ লেটাৰ মই যোনটো কৰি আছোঁ চোৱা ইয়াতে প্ৰথমে যি লিখা আছে সেইখিনিতো আছে ইয়াত ষ্টুডেণ্ট নেম তোমাৰ নিজৰ নামটো লিখি দিবা কেপিটেল লেটাৰত লিখি দিবা পেট ৰোল নম্বৰ পেটৰ যোনটো ৰোল নম্বৰ সেইটো লিখি দিবা তাৰপিছত এইটো ফাৰ্ষ্ট ৰাউণ্ডত পাইছা ক'ত পাইছা কি ব্ৰাঞ্চত পাইছা কিমান নম্বৰ প্ৰিফাৰেঞ্চ আছিলে সেইটোত পাইছা কি কাষ্টত তুমি পালা এলটমেণ্ট কেটেগৰী কি হয় সেইটোও ইয়াতে থাকিব নিজৰ বেলেগ থাকিব সেইকাৰণে নিজৰখনহে নিজে ডাউনলোড কৰিব লাগিব এইখিনি গ'ল তাৰপিছত ইয়াতে তলত এইখিনি পঢ়ি চাবা এবাৰ কি লিখিছে সিগনেচাৰ অফ দি কেণ্ডিডেট তোমাৰ নামটো লিখিবা কেণ্ডিডেটৰ ফুল নেম সেই তোমাৰ নামে হ'ব ডেটটো আজি দিবা যদি আজি কৰা কালি কৰিলে কালি তাৰপিছত ইয়াতে পেৰেণ্টছৰ সিগনেচাৰ তোমাৰ দেউতাইও কৰিব পাৰে মাকেও কৰিব পাৰে চাইন কৰিব তলত সেই নামটোৱে লিখিব ফুল নামটো তাৰপিছত এড্ৰেছ ভিলেজ পোষ্ট অফিচ অলপ লিখি দিলা ফোন নাম্বাৰটো ডেটটো লিখি দিবা লিখা এইখিনি নিশ্চয় বুজি পাইছা লিখাৰ পিছত এতিয়া আপলোড কৰিব লাগিব তো কেনেকৈ আপলোড কৰিবা সেইখিনি এতিয়া দেখুৱাই আছোঁ মই যেহেতু একচেপ্ট কৰিছোঁ আৰু এইটো ডাউনলোড কৰি প্ৰিণ্ট আউট কৰা হৈ আছে তো ইয়াতে চুজ ফাইলত মই মাৰি বৰ্তমান এইটো আপলোড কৰিম তো মই চুজ ফাইল মাৰি লওঁ অলপ ৱেইট কৰক তো ইয়াতে যে চুজ ফাইল অপশ্যনটো আছিলে চুজ ফাইলত মাৰি তলত দেখা পাবা তোমালোকে আপলোড বুলি সেই আপলোডত যেতিয়া মাৰি দিবা এনেকৈ আপলোড হৈ গ'ল তো মোৰ PDF ফাইলটো ইয়াতে আপলোড হৈ গৈছে অপেন মাৰিব দিছে অপেন কৰিব পাৰিম তো অপেন কৰিব মোৰ ইচ্ছা নাই যি আছে সেইটো মই কৰি দিছোঁ চুজ ফাইল আকৌ তলত আহিছে চুজ ফাইল ইয়াতে চোৱা চুজ ফাইল যিহেতু মই কৰি দিছোঁ আপলোড কৰিছোঁ ইয়াতে একচেপ্টেঞ্চ লেটাৰ মই আপলোড কৰি দিছোঁ এতিয়া আৰু দৰকাৰ নাই চেঞ্জ যদি কৰিব মন আছে ইয়াতে চুজ ফাইল মাৰি চেঞ্জ মাৰি দিলে চেঞ্জ হৈ যাব ওপৰতটো কিন্তু চেঞ্জ কৰিব দৰকাৰ নাই তাৰপিছত ইয়াতে ডিক্লাৰেশ্যন দিম ডিক্লাৰেশ্যন ক্লিক কৰাৰ পিছত ছাবমিট এটা ছাবমিট মাৰাৰ লগে লগ মোবাইলত OTP আহিব তো দেখুৱাই আছোঁ তো মই ছাবমিট মাৰিলোঁ য়েছ চিয়ৰ মাৰি দিলোঁ মাৰাৰ পিছত যোনটো মোবাইল ইয়াতে চোৱা আহিছে OTP চেণ্ড টু মোবাইল নাম্বাৰ যোনটো মোবাইল নাম্বাৰ আছে সেই মোবাইলত OTP চেণ্ড হৈছে তো ইয়াতে OTP ভেৰিফিকেশ্যন কৰিব আহিছে তো মই OTPটো মাৰিলোঁ তোমালোকে অলপ ৱেইট কৰা তো মই OTP মাৰিলোঁ OTP মাৰাৰ পিছত ভেৰিফাই ইয়াতে ভেৰিফাইড মাৰি দিলোঁ তো ভেৰিফাইড মাৰাৰ পিছত চাওক কি আহিল ছাকচেছফুলি ছাবমিটেড তো ছাকচেছফুলি ছাবমিটেড আহি গ'ল এতিয়া তলত চাওক কি আহিছে ইয়াতে ইউ হেভ একচেপ্ট ইউৰ এলটমেণ্ট ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং অফ কৰিমগঞ্জ পলিটেকনিক কৰিমগঞ্জ কাৰেণ্টলি তাৰপিছত কৈছে কাইণ্ডলি এফয়াৰ দি ডকুমেণ্টছ ভেৰিফিকেশ্যন এণ্ড ফিজিকেল এডমিশ্যন ফৰ্ম এইটো ডেটটো দিছে যে ডকুমেণ্টছ ভেৰিফিকেশ্যন বা ফিজিকেল ভেৰিফিকেশ্যনত যাব দিছে তো তলত চোৱা ইয়াতে এতিয়া আহি গৈছে ডাউনলোড এলটমেণ্ট তো ডাউনলোড এলটমেণ্টটো আহি গ'ল তো বিশেষ কাম নাই ডকুমেণ্টছ এতিয়া আপলোড কৰিব নালাগে জাষ্ট তুমি এইখিনিহে আপলোড কৰিব লগা হৈছে একচেপ্টেঞ্চ লেটাৰটো তাৰপিছত ইয়াতে চোৱা যোনটো আছিলে এলটমেণ্ট লেটাৰ জেনেৰেট ইয়াতে এলটমেণ্ট লেটাৰ জেনেৰেট হৈ গৈছে এইটো কিন্তু পেণ্ডিং আছিলে বৰ্তমান পেণ্ডিং নাই ইয়াতে কি দেখুৱাইছে বৰ্তমান চোৱা এলটমেণ্ট লেটাৰ জেনেৰেট ডিক্লাৰেশ্যন বাই কেণ্ডিডেট এইটো ডিক্লাৰেশ্যনটো ইয়াতে মাৰিলে হয়তো কি ডিক্লাৰেশ্যন দিছিলোঁ সেই একচেপ্টেঞ্চ লেটাৰ সেইটো দেখুৱাব চোৱা সেইখনে দেখুৱাইছে যোনটো আমি আপলোড কৰিলোঁ একচেপ্টেঞ্চ লেটাৰ তো এতিয়া মই ডাউনলোড এলটমেণ্ট লেটাৰ এইটো মাৰি দিম ডাউনলোড কৰি থ'ম এলটমেণ্ট লেটাৰটো ইয়াতে এলটমেণ্ট লেটাৰ আহি গ'ল তো ইয়াতে কি দেখুৱাইছে কেণ্ডিডেট নেম পেট্ৰল নাম্বাৰ কেণ্ডিডেট নেম দেউতাৰ নাম মাকৰ নাম এইখিনি দেখুৱাইছে কি এডিশ্যনেল কেটেগৰী কি কেটেগৰী আছিলে মাৰ্ক কিমান পাইছিলে গোটেইখিনি ক'ত পাইছে এইখিনি গোটেইখিনি দেখুৱাইছে তলত ইউ আৰ ডাইৰেক্ট টু ৰিপৰ্ট মানে তুমি এলটমেণ্ট পাইছা এতিয়া তুমি য'ত পাইছা তাতে গৈ তুমি ৰিপৰ্ট কৰিব লাগে সেইখিনি কথাই লিখা আছে তো এইখিনিয়ে তোমালোকৰ কাম বিশেষ কাম নাই এইখিনিয়ে তোমালোকৰ এডমিশ্যনৰ কাৰণে বা বৰ্তমান তোমালোকে এলটমেণ্টৰ কাৰণে এইখিনি কামহে কৰিব লাগে তাৰপিছত বাকী ডকুমেণ্টছখিনি লৈ এলটমেণ্ট লেটাৰ লৈ য'ত ছিট পালা তাতে গৈ ৰিপৰ্ট কৰিব লাগিব এডমিশ্যন হ'ব লাগিব নিশ্চয় তোমালোকে ভালকৈ বুজি পাইছা যদি আৰু কিবা জানিবলগীয়া আছে দেন তোমালোকে কমেণ্ট কৰিব পাৰা কিন্তু ভিডিঅ'টো আগত ভালকৈ চাই ল'বা তেতিয়া তোমালোকৰ